সৰস্বতী পূজাৰ শুভকামনা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ বাগিচাৰ ফুলেৰে। আহকচোন চাওঁ মই আজি কি ফুল দেখুৱাওঁ। আৰু এইটো এজেলীয়া ৰংটো চাওকচোন, একেবাৰে আনকমন। এজেলীয়া ৰংটো চাওক, একেবাৰে আনকমন দেই, ৰঙা নহয় দেই, এইটো কিবা কি কালাৰ পৰিব জানো, চকলেটো নহয়, ৰেডো নহয়, তাৰ মাজতে। নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। নিশ্চয় আপোনালোকে সৰস্বতী পূজাক লৈ ব্যস্ত হৈ আছে বুলি ভাবিছোঁ, কাৰণ ময়ো ব্যস্ত হৈ আছোঁ। কিছুমানে আজি পাতিছে আৰু কিছু লোকে অহা কাইলৈ পাতিব, কিন্তু টাইমিংটো 12টা বজাৰ পৰা বুলি শুনিছোঁ আৰু অহাকালিকে 10টা বজালৈকে আছে বুলি শুনিছোঁ। কিন্তু সকলোৱে নিজৰ সুবিধা অনুযায়ী পাতিছে বাৰু। সৰস্বতী পূজা বুলি ক'লে আমি সকলোৱে সৰুৰ পৰা বহুত ব্যস্ত হৈ থাকোঁ আৰু ভাল লাগে। বহুত দিনৰ পৰা এটা মনত কিবা এটা আশা পুহি ৰাখোঁ যে এই দিনটো কেতিয়া আহি পাব। কিন্তু প্ৰতিবাৰে সৰস্বতী পূজা বুলি ক'লে বতৰ ডাৱৰীয়া হয়, নতুবা বৰষুণ দিয়ে আৰু বহুত বেছি ঠাণ্ডা পৰে আৰু ধুনীয়া সাজযোৰ ছোৱালীবিলাকৰ ওলাই নপৰে বুলি সকলোৱে এটা চিন্তা থাকে, নহয়নে? ডাবল ইমপ্ৰেশ্যন লাগিবনে আপোনালোকক? এয়া দেখিছে, যদি কাৰোবাক লাগে আগতীয়াকৈ বুকিং কৰিব দেই। এনেদৰে ইমান চাইজৰ পুলিও পাব। এইটো প্ৰাইচটো বাৰু বেছি হৈ যাব, মই এতিয়া প্ৰাইচটো নকওঁ। আগ্ৰহীসকলে মই সকলোকে দামবোৰ জনাই লাভ নাই বাৰু, আৰু কাৰণ এতিয়া ইতিমধ্যে সকলোৱে বাগিচাত আছে আৰু আগ্ৰহীসকলে হোৱাটছআপ মেছেজ কৰিব। এইটো ইমান চাইজৰ লাগিলে মানে প্ৰাইচটো বেছি হ'ব। এইটো পিচ কালাৰটো দেখুৱাই দিছোঁ দেই। এইটো পিচ কালাৰটো হৈছে এইটো। এইটো ৰঙাটো। ইমান ডাঙৰ চাইজ যদি কাৰোবাক লাগে ক'ব দেই, ইমান ডাঙৰ চাইজৰযোৰ পাব, ইমান চাইজৰ পটত, কিন্তু প্ৰাইচটো বেছি হ'ব দেই। ইমান ডাঙৰ চাইজত কাৰোবাক যদি মাদাৰ প্লাণ্ট বনাব লাগে তেতিয়াহ'লে পাই যাব। এইটো চাইজ বহুত ডাঙৰ, মাদাৰ প্লাণ্ট কৰিবলৈ পাৰিব। ডাঙৰ চাইজটো দেখুৱাই দিছোঁ দেই, কাৰোবাক লাগিলে ল'ব পাৰে। এইটো খুব ধুনীয়া। এইবিলাক কেলি বচা, খুব ধুনীয়া ৰংবিলাক, ৰংটো ধুনীয়া। এইটো ৰং বেছি এবাৰ, খুব ধুনীয়া দেই কেলি বচা, ইমান ধুনীয়া নহয়। এইটো বগা ৰংটো পাব, বগাৰ যদিও ইয়াতে অফ হোৱাইট হয়, এইটো এনেকুৱা চেনা আছে। আৰু এইটো ষ্টাৰ পিটনীয়া, এইটো খুব ধুনীয়া ষ্টাৰ পিটনীয়া। আপোনালোকে এপ্ৰিল মাহলৈকে ফুলাব পাৰিব, এতিয়া যদি ৰুই দিয়ে এপ্ৰিললৈকে ফুলাবলৈ পাৰিব দেই। এইটো কেলি বচা খুব ধুনীয়া, 120 ৰুপিজ। আৰু খুব ধুনীয়া ৰঙৰ কালাঞ্চু আছে দেই, অনলি 70 ৰুপিজ। খুব ধুনীয়া ৰঙৰ ডাবুল কালাঞ্চু আছে, অনলি 70 ৰুপিজ। ইমপ্ৰেশ্যন পিংক কালাৰ, এইকেইটা হৈছে ৰেড হ'ব। এইটো ৰেড, এই পিংক আছে, আৰু এইটো মাল্টি কালাৰ। $120 ৰুপিজ। এইটো ষ্টাৰ পিটনীয়া দেখিছে, এই ৰংটো চাওক, বিৰাট ধুনীয়া। এই ষ্টাৰ পিটনীয়াটো ইমানেই ধুনীয়া নহয়, এইবাৰহে পোৱা গৈছে আমাৰ ইয়াত ডিব্ৰুগড়। চাওক, জেৰেনিয়াম এনেকৈ ৰেডিমেড পটত পাব দেই, খুব ধুনীয়া ৰেডিমেড পাব দেই এনেকৈ। আৰু ছান ইমপ্ৰেশ্যনো পাব, ছান ইমপ্ৰেশ্যন পাব এনেকৈ ৰেডিমেড। পিটনীয়া পাব, যিকোনো কালাৰৰ পিটনীয়া পাব। এইবোৰ ৰেডিমেড জেৰেনিয়াম পাব দেই। আৰু এইখিনি লেডিজ পাছখিনি বহুত ডাঙৰ হৈ গৈছে, লেডিজ পাছ খুব ধুনীয়া ডাঙৰ হৈছে। এইকেইদিন মানে ৰ'দ নাছিলে, কিন্তু ইয়াৰ গ্ৰোথটো কিবা ষ্টপ হৈ থকা যেন লাগিছে। চাকুলেণ্ট কোনোবাই ভাল পায়নে? যদি ভাল পায় ল'ব পাৰে দেই, খুব ধুনীয়া চাকুলেণ্ট। চাওকচোন, ইমান কিউট লাগিছে এইটো, চাওক ইমান ধুনীয়া লাগিছে, চাওকচোন কিউট। চাওক
বিৰাট ধুনীয়া লাগিছে। আৰু এইটো চাওকচোন, এই চাকুলেণ্টটো চাওক, ইমান মৰম লাগিছে। এইটো ৰ'দ দি বুলি দেই, তিতি আছে। এইটো ডিজাইনটো বেলেগ হ'ব দেই, ইয়াৰ ডিজাইনটো বেলেগ, প্ৰত্যেকটোৱে ডিজাইন বেলেগ আছে দেই। এইটো গোটেই বেছিকৈ আনি পালোঁ নি, এইকেইটা 4টা লৈ আহিলোঁ। দুটা সেইটো এটা চাকুলেণ্ট চব যত্ন একেবাৰে নালাগে জানেনে। ইয়াৰ বিষয়ে অকল দুটামান কথা জানি ল'লেই হ'ল আৰু একেবাৰে যত্ন নালাগে। চব ইমান ধুনীয়া মৰম লগা কিউট। যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় আপোনালোকক নতুন নতুন ফুল দেখুৱাই থাকিম আৰু ফুলৰ টিপছ দি যাম। আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভালেই। সদায় আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে আগবাঢ়ি যাব নোৱাৰোঁ। আপোনালোকে সহায় কৰিব আৰু এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে বহুত সুখী হওঁ। কাৰণ এজোপা ফুল, ইয়াৰ গ্ৰোথটো উঠাবলৈ, এজোপা ফুল ডাঙৰ কৰিবলৈ বহুত পৰিমাণৰ কষ্ট কৰা হয়। কষ্ট কৰি মেলি ৰুই দেখুৱাই ডাঙৰ কৰি ফুল ফুলাই আপোনালোকক টিপছ দিওঁ। সেইটো কাৰণে এটা কমেণ্ট ছেকশ্যনত মানে কমেণ্ট কৰিলে বহুত সুখী হওঁ জানেনে। বহুত কষ্ট কৰা হয়। আমি এনেই ধৰ ওপৰতে এটা ভিডিঅ' বনাই দিয়া নহয় বা বেলেগৰ পৰা ফুল আনি আমি ভিডিঅ' নকৰোঁ। আমি নিজৰ কষ্টৰ নিজ হাতে গঢ়ি তোলা এখন বাগিচাৰ ফুলবিলাক ফটো ভিডিঅ' কৰি দেৱলতাৰ ব্লগত আপোনালোকে যিমান ছাপোৰ্ট কৰে আমাক কিয় নকৰে বাৰু। ভাত খোৱা ভিডিঅ'ত আপোনালোকে মানে বেছি ভিউজ হোৱা দেখা যায়। আমাকো ছাপোৰ্ট কৰিবচোন। আমিও এই কষ্টৰ বাগিচা হয়, ইয়াত প্ৰতিটো আমাৰ হাতৰ পৰশ লাগি আছে। প্ৰতিজোপা ফুল হাজাৰ হাজাৰ ফুল আমাৰ হাতৰ পৰশত ডাঙৰ হৈ উঠিছে আৰু এখন বাগিচা গঢ়ি তুলিছোঁ। প্ৰতিজোপা ফুল নিজৰ বাগিচাৰ ভিডিঅ' হয়, ফটো বা ভিডিঅ' চব প্ৰতিজোপা ফুল নিজৰ বাগিচাৰ পৰাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও আমাক ছাপোৰ্ট কৰিব। ভাত খোৱা ভিডিঅ'টো চাওক বাৰু, বা বেলেগৰ ভিডিঅ'ও চাওক। আমাৰ ভিডিঅ' যাতে আপোনালোকে যদি চাওক আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিলে বহুত সুখী হওঁ জানেনে। আজিলৈ আহোঁ, ধন্যবাদ।